সংকটত জীৱবৈচিত্ৰ্য ভূস্বৰ্গ স্বৰূপ দৰাবিল গোচৰণীয়া পথাৰ 150 বিঘা মাটি বহিৰাগত কোম্পানীক গতাবলৈ যুঁজা ৰাজ্য চৰকাৰৰ দৰাবিলৰ মাটি বহিৰাগতক নিদিবলৈ চৰকাৰক অনুৰোধ ৰাইজৰ ভয়ংকৰ সংকটত জীৱবৈচিত্ৰ্য ভূস্বৰ্গ স্বৰূপ দক্ষিণ কামৰূপৰ ঐতিহাসিক দৰাবিল আৰু গোচৰণীয়া পথাৰ প্ৰায় 700 বছৰীয়া ইতিহাসেৰে সমৃদ্ধ দৰাবিলৰ গাতে লাগি থকা গোচৰণীয়া পথাৰৰ 150 বিঘা মাটি এডভান্টেজ আসামৰ অজুহাতেৰে বহিৰাগত কোম্পানীক গতাবলৈ যুঁজা চলাইছে ৰাজ্য চৰকাৰে পশ্চিমবংগৰ মেচাৰ্ছ নিউ কলকাতা ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাক লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে প্ৰদান কৰা হ'ব 150 বিঘা মাটি এই গোচৰণীয়া পথাৰখনৰ মাটিত কোম্পানী নিৰ্মাণ হলে জীৱ-জন্তুৰ খাদ্যকে আদি কৰি সকলো দিশতে বিপদ নামি আহিব বুলি কয় স্থানীয় লোকে আনহাতে দৰাবিলত বাৰিষা কালত মাছৰ পোনাৰ উৎপাদন মূল উৎস হিচাপে এটা পৰিচয় বহন কৰি আহিছে গাতে লাগি থকা মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলে এই দৰাবিলত মাছ মাৰি জীৱন নিৰ্বাহ কৰি অহা পৰিলক্ষিত হৈ আহিছে তেনে পৰিপ্ৰেক্ষিতত দৰাবিলৰ মাটি যাতে বহিৰাগত বণিক গোষ্ঠীৰ হাতলৈ নাযায় তাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছে স্থানীয় লোক তথা প্ৰকৃতিপ্ৰেমী সংগঠনে অন্যথা বৃহৎ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে আমাৰ ইয়াত এটা কোম্পানী আছে কোম্পানীটো আমাৰ মানে নালাগে কাৰণ ইয়াত গৰু ছাগল মানে জীৱ জন্তু বহুত চলাচল কৰে ইয়াত কোম্পানীটো হ'লে আমাৰ চলা ফুৰা অলপ অসুবিধা হ'ব আমাক নালাগে আৰু এতিয়া চৰকাৰক কি ক'ব এই ক্ষেত্ৰত চৰকাৰ মানে আমাৰ মানে ৰাইজৰ মানে এইটো দৰাবিলটো আমাৰ কথা মাৰা যাব আমি দুখীয়া মানুহ এই দৰাবিলটোৰ কাৰণে মানে আমাৰ মানে সংৰক্ষণ নোহোৱা হৈ যাব এই কোম্পানীটো হ'লে সেয়েহে আমি মাছমৰীয়া মানুহ হিচাপে কৈছোঁ যে আমাক এই কোম্পানীটো নালাগে আৰু আমি ৰাজি নাই সম্পূৰ্ণ ৰাজি নাই আমাৰ এই বৃহত্তৰ এৰিয়া আমাৰ ইয়াত নহৈৰা কুলডুং আমাৰ এই ৰামপুৰৰ কৈপত্ৰপাৰা গোসাইপাৰা আমি ৰামপুৰৰ চকৰ মানুহ ইয়াতে গৰু আনো নাথপাৰা বৃহত্তৰ এৰিয়া ইয়াৰ মানুহখিনি বেছিভাগেই আমাৰ কৃষিজীৱী মানে পশুধন গৰু ছাগলী ভেড়া এইবিলাক পুহি কিছু পৰিমাণে হ'লেও পৰিয়ালটো অলপ সকাহ দি আছে গতিকে ইয়াত যদি কিবা কোম্পানী বহে আমাৰতো মানুহ ওলাবাৰে জাগা নহ'ব গতিকে আমি গৰু ছাগলী কেনেকৈ ৰাখিম ইয়াত আমি সম্পূৰ্ণ মানে বিৰুদ্ধ আছো কোম্পানীৰ বিৰুদ্ধে হওক চৰকাৰৰ বিৰুদ্ধে হওক ইয়াত আমি প্ৰতিবাদ কৰিমেই আনকি লাগিলে আমি তেজ দি যুদ্ধও কৰিম মানে কৈছে কোম্পানী আহিলে আমাৰ ভাল হ'ব আমি চাকৰি পাম এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত মই মুঠেও গ্ৰাহ্য নহয় কাৰণ ইয়াৰ প্ৰত্যেক ঘৰ মানুহে মানে পশুৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলি আছে আৰু এই বিলখনৰ ওপৰত আৰু বাৰিষা ইয়াত কিছু পৰিমাণে আমি মাছো আছে এইখন এখন দৰা বিল বহু পুৰণা বিল আগতেতো বিৰাট ডাঙৰ ডাঙৰ মাছ থাকিছিল আমাৰ এইখন গাঁও কৈপত্ৰপাৰা গাঁও মাছৰ ওপৰত নিৰ্ভৰ কৰি আমালোক মাছমৰীয়া আছিল গতিকে এতিয়া বানপানী নহ'লে কিছু পৰিমাণে হ'লেও আমাৰ থলুৱা মাছবিলাক থাকে গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ চলি আছে কিন্তু কেইজনমান স্বাৰ্থপৰ মানুহে এইবিলাক উচতনি দিছে যে কোম্পানী আহিলে আমি লাভৱান হ'ম আমি ইয়াত কৰ্মসংস্থাপন পাম কিন্তু কোম্পানী ইয়াত কেইজনক কৰ্মসংস্থাপন দিব আমাৰ ইয়াত থলুৱা মানুহক কেইজনক দিব আনিব তেওঁলোকে বেলেগ বছৰ পৰা লেবাৰ 2-এজন লেবাৰকহে দিব য'ত লেবাৰকো নিদিয়ে তেওঁলোকে বেলেগ চৰৰ পৰা ক'বাৰ পৰা কম দামী লেবাৰ আনি পেলাই ইয়াত প্ৰয়োগ কৰি কাম কৰি থৈ যাব গতিকে আমাৰ ইয়াত স্থানীয় মানুহে কামেই নাপাব গতিকে আমি ইয়াত বিৰুদ্ধাচৰণ কৰিম সম্পূৰ্ণ বিৰুদ্ধাচৰণ গোটেই ৰাইজ লগ লাগি আমি চৰকাৰে যি কৰে তাকে কৰি আমিতো আৰু পাৰাখিনিহে কৰিম অনুৰোধ জনাব অনুৰোধে আমি চৰকাৰক অনুৰোধ জনাম যে আমি ইয়াত কোম্পানী বহিব নালাগে কাৰণ আমাৰ বৃহৎ ক্ষতি হ'ব গতিকে বিধায়কক থৈ দি আমি আৰু অনুৰোধ জনাম চৰকাৰক আমিতো আৰু চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিব যাব নোৱাৰো গতিকে চৰকাৰক আমি যিমানখিনি পাৰো ৰাইজে লগ লাগি আমি অনুৰোধ জনাম গতিকে ইয়াত কোম্পানী আমি হ'ব নিদিওঁ ইয়াতে মাটি তেনেকৈ আমি নাজানো এতিয়া আনুমানিক এতিয়া মাটি কিমান আছে এতিয়া মাটিটো সম্পূৰ্ণটো আৰু এইবিলাক মণ্ডাল বা মেপত কি পদ্ধতিত আছে এইবিলাক পাট্টাদাৰী মানুহ 2-1 ঘৰ বহিছে তেওঁলোকৰ সেইবিলাক নিজা মাটি তাৰ মাজে মাজে বা আৰু চৰকাৰ মিৰ্জাৰ পৰা উত্তম হীৰাৰ ৰিপৰ্ট এনি ভাৰত 24